নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 মই বৰ্তমান উপস্থিত আছো ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ একেবাৰে কাঠা তাৰৰ ওচৰত ঘিউমাৰী বিএসএফ কেম্পৰ ওচৰত ইয়াত এটা অচিনাক্ত মৃতদেহ ইয়াৰ স্থানীয় ৰাইজে মাছমৰীয়াই প্ৰত্যক্ষ কৰিছে এই গাঁওখনৰ ভিডিবি সেক্ৰেটাৰী আছে কোনে কোনে আমি তাৰ ওচৰলৈ যাব বিচাৰিছো ইয়াতে এটা অচিনাক্ত লাশ পোৱা গৈছে কি ক'ব মানে পুৱা প্ৰায় 7টা 7:30 মান বজাত মানে মোক এজন মাছমৰীয়া আৰু খবৰ দিলে যে এনেকুৱা কথা নদীত এটা মৰা দেহ পৰি আছে তো মই ভাবিলোঁ ঠিক আছে মই অলপ চাই আহোঁ পিছত আহি চালোঁ যে হয় তাৰপিছত আমি আইচি ছাৰক ইনফৰমেশ্যন কৰিলোঁ ধৰ্মশালা আইচি ছাৰক যে ছাৰ আমাৰ ইয়াতে এনেকুৱা এটা মানে মৃতদেহ আহিছে আপুনি তাড়াতাড়ি আহক এইখিনিয়ে আৰু এইটো জায়গাৰ নাম কি হয় এই আমাৰ গাঁওখনৰ নাম ঘিউমাৰী এটা একদম জায়গাটো কোনটো জায়গা এইটো ঘিউমাৰী একদম বিএসএফৰ বৰ্ডাৰৰ ওচৰতে আৰু ব্ৰহ্মপুত্ৰ নৈৰ বাংলাদেশ বৰ্ডাৰৰ ওচৰত কাটাতাৰৰ ওচৰত হয় লাষ্টটো ক'ৰ নাজানে না এইটো নাজানে কোনে প্ৰত্যক্ষ কৰিছিল এইটো এই মাছমৰীয়াসকলে প্ৰত্যক্ষ কৰি কৈছিল এইটো ভিলেজটোৰ নাম কি হয় ঘিউমাৰী পাট্টাত আছে নেকি পাট নাই আমি পুৱাই আহিছিলোঁ জাল উঠাবৰ কাৰণে আহিছিলোঁ আহি পেলাই চাওঁ ইয়াতে লাগি আছে বৰ্ডাৰৰ ওচৰতে এইটো বিএসএফ কেম্পৰ বৰ্ডাৰৰ ওচৰত কাটাতাৰা বেৰাৰ ওচৰতে পিছত আমি আহি পেলাই চাই পেলাই যে ইয়াতে লাগি আছে কিন্তু আমি ছেক্ৰেটাৰীক ক'লোঁ পিছত ছেক্ৰেটাৰী যাই পেলাই থানাত খবৰ কৰিছোঁ এতিয়া ধৰ্মশালা আৰক্ষী ইয়াত উপস্থিত হৈছে নে ধৰ্মশালা আৰক্ষী উপস্থিত হৈছে এই লাষ্টটো কোন নাজানে না নাচটোতো আমি চিনি নাপাওঁ কোন জায়গার এটা একটা লাশ পাওয়া গেছে এটা অচিনাক্ত মৃতদেহ আমার ঘিমড়ি এর মধ্যে লাশ পাওয়া গেছে বর্ডারে বিএসএফ ক্যাম্পের পশ্চিম পায়ে এইটু জানি আমি এখন বাড়ি থেকে দেখলাম হয় এইটো একেবাৰে ভাৰত বাংলাদেশ সীমান্তৰ একেবাৰে যে কাঠাতাৰ আছে কাঠাতাৰৰ ওচৰতে এটা মৃতদেহ অচিনাক্ত মৃতদেহ ইয়াৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে মাছমৰীয়াই মাছ মাৰি থাকোঁতে এই লাশটো প্ৰত্যক্ষ কৰিছে ইয়াৰ স্থানীয় মাছমৰীয়াই পিছত ধৰ্মশালা আৰক্ষীক অৱগত কৰাৰ পিছত ধৰ্মশালা আৰক্ষী ঘটনাস্থলীত আহি উপস্থিত হৈছে ইয়াৰ স্থানীয় ৰাইজ আছে আৰু তাৰ পৰা আমি আৰু জানিব বিচাৰিম কি ক'ব ইয়াতে এটা অচিনাক্ত মৃতদেহ পাইছে কি ক'ব হয় মই ৰাতিপুৱা প্ৰায় 9টা বজাত মোক এজন ভিডিবি সেক্ৰেটাৰী ফোন কৰিছে মই ভিডিবি সেক্ৰেটাৰী হওঁ পিছত মোক ক'লে যে এটা মৃতদেহ ইয়াত আছে বৰ্ডাৰৰ ওচৰতে পিছত মই পুলিচৰ লগত যোগাযোগ কৰিলোঁ এওঁলোকেও কৰিছে মই কথা পাতি পুলিচৰ লগত আহিছোঁ এতিয়া ধৰ্মশালা আৰক্ষী চকীৰ আমাৰ আইচি ছাৰ আহিছে চাই আছে এইটো মৃতদেহটো ক'ৰ আমি নাজানো একেবাৰে বৰ্ডাৰৰ ওচৰতে হয় এইটো দেখা পাইছোঁ আৰু খবৰ শুনি কেনে আমিও আহিলোঁ আহি চালোঁ যে এটা মৃতদেহ আহিছে বৰ্ডাৰ সীমানাৰ ওচৰতে চালোঁ যে হয় চিনি পোৱা নাই ইয়াতে বিএসএফ আৰু ধৰ্মশালা আৰক্ষী উপস্থিত হৈছে নে একটা মৃতদেহটোৰ গাত এখন গেঞ্জি আছে আৰু এখন হাফ পেণ্ট আছে একেবাৰে লাষ্টটো গেলি পচি যোৱাৰ একেবাৰে অৱস্থা হৈছে একেবাৰে কোনো চিনাক্ত কৰিব পৰা নাই কোনো ইয়াৰ স্থানীয় ৰাইজেও ভালদৰে চিনাক্ত কৰিব পৰা নাই এতিয়া আমি লাষ্টৰ দেখাবলৈ মোৰ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ আপোনালোকে চাই থাকক এনি ভাৰত 24 পুৰীৰ পৰা নুৰ হোসেনৰ কেমেৰা পাৰ্চনৰ সৈতে কপিলকৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক
আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969